নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এনডিএ নেশনেল ডিফেন্স একাডেমি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে আৰ্মি ইণ্ডিয়ান এয়াৰ ফোৰ্স ইণ্ডিয়ান নেভিৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদৰ আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়া পৰা এপ্লাই হৈছে এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন কিমান লাগিব টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত যিখিনি এনডিএ ফালৰ পৰা পদ মুকলি কৰা হৈছে তাৰে তথ্য ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে নিজে চেক কৰিব পাৰিব নাইবা আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com স্ক্ৰিনত মই আপোনালোকক দি দিছো এই ওয়েবসাইটত গৈ আপোনালোকে সকলো বিলাকৰ তথ্য আপোনালোকে নিজেও চেক কৰিব পাৰিব এতিয়া এনডিএ নেশনেল ডিফেন্স একাডেমি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে আৰ্মি নেভি এণ্ড ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ বাবে সেই পদবিলাকৰ তথ্য সকলো জনাম মই আপোনালোকৰ ভিডিওটো হেকলৈকে চাই থাকিব সব নমনি বিসকল এখিনি পদ মুকলি কৰা হৈছে ইউপিএসসি এনডিএ 2 ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে জুন মাহৰ 17 তাৰিখলৈকে আপোনালোকে পদত আবেদন কৰিব পাৰিব জব লোকেশন অল ইন্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ হলে কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে এই বিষয়ত আপোনালোকে গম পালে তাবা পোষ্ট নেম নেশনেল ডিফেন্স সাৰ্ভিস কমিশনৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এটা নেশনেল ডিফেন্স একাডেমি আৰ্মি নেভি এণ্ড এয়াৰ ফোৰ্সৰ বাবে আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে upsc.gov.in তাবা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট হৈছে 28 মে পৰা পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে এপ্লিকেশন লাষ্ট ডেট 17 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব সেপ্টেম্বৰ মাহত তাবা নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশন ফিস ইয়াতে আপোনালোকৰ ইউআৰ ওবিসি ইডব্লিউএস বিলাকে 100 rupees পেমেন্ট কাটিব লাগিব এসসি এসটি ফেমিলি বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব না লাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে ইউপিএসসি এনডিএ 2 ভ্যাকেন্সি ডিটেইলস ইয়াতে টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 406টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াতে নেশনেল ডিফেন্স একাডেমি এনডিএ বাবে আৰ্মি বাবে 208টা ভ্যাকেন্সি মুকলি কৰা হৈছে নেভি বাবে 42টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এয়াৰ ফোৰ্সৰ কাৰণে 120টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু নোবেল একাডেমিৰ কাৰণে আপোনালোকৰ ভ্যাকেন্সি মুকলি কৰা হৈছে 36টা পদ ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা only unmarried male and female ইয়াতে আপোনালোকৰ ল'ৰা আৰু ছোৱালী এপ্লাই কৰিব পাৰিব unmarried আপোনালোকে যদি বিয়া পতা নাই যদি বিয়া হোমোৱা নাই তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে বয়সৰ সময়সীমাটো 1 জানুৱাৰী 2007 ৰ পৰা 1 জানুৱাৰী 2010 ৰ ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এতিয়া আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন ইয়াতে আৰ্মি উইং অফ নেশনেল ডিফেন্স একাডেমি যদি আপোনালোকে আৰ্মিত আপোনালোকে ভৰ্তি হ'ম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে 12 পাস অনলি 12 পাস কৰিলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে 12 পাস কৰিছে তেতিয়াহলে নেশনেল ডিফেন্স একাডেমি যি আপোনালোকৰ আৰ্মি উইং অফ নেশনেল ডিফেন্স একাডেমি তাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰ্মি যিখিনি পদ আছে সেই পদৰ কাৰণে এই বিষয়ে আপোনালোকে গম পালে তাবা বাকি যিখিনি আপোনালোকৰ এয়াৰ ফোৰ্স বা আপোনালোকৰ ইণ্ডিয়ান নেভি ভ্যাকেন্সি আছে সেইখিনি আপোনালোকে এপ্লাই কৰিবলৈ হলে কিন্তু আপোনালোকে 12 পাস লগতে PCM মানে আপোনালোকৰ তিনটা সাবজেক্ট থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি এণ্ড ম্যাথছ এই তিনটা আপোনালোকে সাবজেক্ট থাকিব লাগিব তেতিয়াহে আপোনালোকে ইণ্ডিয়ান এয়াৰ ফোৰ্স বা আপোনালোকৰ নেভি কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু বাকি আপোনালোকৰ আৰ্মি উইং অফ নেশনেল ডিফেন্স একাডেমিত এপ্লাই কৰিবলৈ হলে আপোনালোকে ডাইৰেক্ট 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাতে ভ্যাকেন্সি আপোনালোকৰ বেছিকৈ আছে 208টা ভ্যাকেন্সি তাতে আপোনালোকে বেছিকৈ দেখিবলৈ পাব এই বিষয়ে আপোনালোকে গম পালে এডুকেশন কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে ইউপিএসসি এনডিএ 2 2025 ৰ সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম তাপা সাৰ্ভিস সিলেকশন বোৰ্ড এসএসবি ইন্টাৰভিউ হ'ব তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ ইউপিএসসি এনডিএ 2 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে যদি আপোনালোকৰ এডুকেশন কোৱালিফিকেশন মিলে যদি আপোনালোকে আৰ্মিত জয়েন হ'ম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে যদি 12 পাস কৰি যিকোনো ষ্ট্ৰীমৰ পৰা যদি 12 পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় ইয়াতে অনলি মেল এণ্ড ফিমেল আনমেৰিড মেল এণ্ড ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব
পাৰিব এপ্লাই কৰিবলৈ হলে ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক ইয়াতে এপ্লাই অন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব নাইবা অফিচিয়েল নটিফিকেশনৰ পিডিএফ খন আপোনালোকে নিজেও চেক আউট কৰি পিনে আপোনালোকে সকলোবিলাকৰ তথ্য আপোনালোকে চেক কৰি এপ্লাই কৰিব পাৰিব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ